নমস্কাৰ, মই নয়ন, ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি আমি এইটো ভিডিঅ'ত যিটো বিষয়ৰ ওপৰত আলোচনা কৰিম সেই বিষয়টো এজন ডায়েবেটিছ থকা ৰোগীৰ বাবে বহুত বেছি দৰকাৰী। যদি আপোনালোকৰ মাজৰো কোনোবাই ডায়েবেটিছত ভুগি আছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ চাব, কাৰণ আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিব লোৱা বিষয়টো হৈছে ডায়েবেটিক নিউৰোপেথী, মানে ডায়েবেটিছ থকা ৰোগীৰ হাতত বা ভৰিত নাৰ্ভৰ বিষ হোৱা। আৰু লগতে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ভালকে বুজাই দিম যে ডায়েবেটিক নিউৰোপেথীনো হয় কি আৰু ইয়াৰ পৰা আমি কেনেকৈ মুক্তি পাব পাৰো। বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰো। চাওক, যদি এজন ব্যক্তি বহু সময় বা বহু বছৰ ধৰি ডায়েবেটিছৰ লগত যুঁজি থাকে তেতিয়াহ'লে তেওঁলোকৰ ভৰিত লাহে লাহে তেজৰ চলাচল কমি গৈ থাকে, আৰু এটা সময়ত তেওঁলোকৰ ভৰিত তেজৰ চলাচল কমি গৈ থকাৰ ফলত লাহে লাহে তেওঁলোকৰ ভৰিৰ নাৰ্ভবোৰো বেয়া হ'বলৈ আৰম্ভ কৰে। আৰু এনেকে তেজৰ চলাচল কম হোৱাৰ ফলত ডায়েবেটিছ থকা ৰোগী এজনৰ ভৰিৰ নাৰ্ভবোৰ বেয়া হ'বলৈ আৰম্ভ কৰাকে ডায়েবেটিছ নিউৰোপেথী বুলি কোৱা হয়। এতিয়া আপোনালোকে হয়তো ভালকে জানিলে যে ডায়েবেটিছ নিউৰোপেথী মানেনো হয় কি, আৰু এতিয়া আমি জানো আহক এই ডায়েবেটিছ নিউৰোপেথী হলে আমাৰ কেনেকুৱা ধৰণৰ লক্ষণে দেখা দিয়ে। ডায়েবেটিছ নিউৰোপেথীৰ লক্ষণ বহুত কেইটা হ'ব পাৰে। তাৰ ভিতৰত প্ৰধানকৈ দেখা দিয়া কেইটামান লক্ষণ হৈছে, 1 নম্বৰতে দেখা দিব পৰা লক্ষণটো হৈছে আপোনালোকৰ হাত বা ভৰিত বিষ হোৱা। 2 নম্বৰতে দেখা দিব পৰা লক্ষণটো হৈছে আপোনালোকৰ হাতৰ তলুৱাত জিনকৈ বিষ হোৱা বা আপোনালোকৰ ভৰিৰ তলুৱাত জিনকৈ বিষ হোৱা। তাৰ পিছত দেখা দিব পৰা লক্ষণটো হৈছে আপোনালোকৰ হাত ভৰি জ্বলা পোৰা কৰা বা আপোনালোকৰ হাত ভৰিত চেন্সটো কমি যোৱা। এতিয়া আমি চাওঁ আহক এজন ডায়েবেটিছ নিউৰোপেথীত ভুগি থকা ৰোগীয়ে কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিলে এই সমস্যাৰ পৰা মুক্তি পাব পাৰিব। প্ৰথম এক্সাৰচাইজটো আৰম্ভ কৰিবৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এটা স্মাইলি বল ল'ব লাগিব। লৈ পেলাই আপোনালোকে ভৰিৰ তলাখনত দি পেলাই এনেকে আগৰ পৰা পিছলৈকে এনেকৈ আনিবলৈ ট্ৰাই কৰিব লাগিব। এনেকে আপোনালোকে 2 পৰা 3 মিনিট কৰিব লাগিব। এনেকে কৰা হোৱাৰ পিছত আপোনালোকে এনেকে ৰাউণ্ডকে ঘূৰাব লাগিব বলটো। এনেকে মই যেনেকে ভিডিঅ'ত কৰি আছো এনেকে কৰিব লাগিব। এনেকে গোটেই ভৰি পতাৰ তলত আপোনালোকে এনেকে বলটো ৰাউণ্ডকে ঘূৰাবলৈ ট্ৰাই কৰিব লাগিব। এইখন ভৰিত আপোনালোকৰ এনেকে 2 পৰা 3 মিনিট কৰা হোৱাৰ পিছত এইখনৰ কাৰণে এনেকে কৰিব লাগিব। এনেকে প্ৰথমে আপোনালোকে আগৰ পৰা পিছলৈকে মানে আপোনালোকৰ আঙুলি কেইটাৰ পৰা পুৰা ঘূৰোৱালৈকে এনেকে নিব লাগিব। তাৰপিছত এনেকে ৰাউণ্ডকে ঘূৰাব লাগিব। ভৰিৰ গোটেই পতাটোতে ঘূৰাব লাগিব এনেকে। এনেকেও আপোনালোকে এইখন ভৰিৰ কাৰণে 2 পৰা 3 মিনিট কৰিব লাগিব। তাৰপিছত এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এনেকে ভৰি দুখন লৈ পেলাই আপোনালোকৰ আঙুলি কেইটা এনেকে ওপৰলৈ উঠাব লাগিব। ভৰিৰ ঘূৰোৱাটো তলত থাকিব, এনেকে আঙুলি কেইটা অকল উঠাব লাগিব। এনেকে আপোনালোকে 10 পৰা 20 বাৰ কৰিব লাগিব। এনেকে 10 পৰা 20 বাৰ কৰা হোৱাৰ পিছত এনেকে আপোনালোকে এবাৰ উঠাই পেলাই 3 পৰা 5 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। এনেকৈ আপোনালোকে 10 পৰা 15 বাৰ কৰিব লাগিব। তাৰপিছত এনেকে হোৱাৰ পিছত আপোনালোকে 3 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে ভৰি দুখন এনেকে পাতি পেলাই এবাৰ আপোনালোকে ঘূৰোৱাটো এনেকে ওপৰলৈ উঠাব লাগিব। এনেকে 10 পৰা 15 বাৰ উঠাব লাগিব। 1 2 3 4 5 6 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। এনেকৈ আপোনালোকে হোল্ড কৰি পেলাই 10 পৰা 15 বাৰ কৰিব লাগিব। তাৰপিছত এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এনেকে ভৰিখন ৰাখি পেলাই আপোনালোকে গোটেই আঙুলি কেইটাৰে এনেকে ভৰিখনক টাচ কৰিবলৈ ট্ৰাই কৰিব লাগিব, যাতে আপোনালোকৰ ভৰিৰ পতাৰ চেন্সটো আগতকে বাঢ়ে। যদি আপোনালোকৰ মাজৰ কাৰোবাৰ কঁকালৰ বিষ আছে তেতিয়াহ'লে আপোনালোকে এনেকে কৰোতে অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তাৰ বাবে আপোনালোকে এনেকে ভৰিখন ওপৰত উঠাই ল'ব পাৰে, লৈ পেলাই এনেকে টাচ কৰিব পাৰে। এনেকেও আপোনালোকে এইটো এক্সাৰচাইজ 2 পৰা 3 মিনিট কৰিব লাগিব। তাৰপিছত এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে ভৰি দুখন এনেকে ৰাখি পেলাই এনেকে ঘূৰাবলৈ ট্ৰাই কৰিব লাগিব। তাৰপিছত এনেকে হোৱাৰ পিছত এনেকে উল্টা ফালে, মানে আপোনালোকে ক্লক ৱাইজ 10 পৰা 15 বাৰ আৰু এন্টি ক্লক ৱাইজ 10 পৰা 15 বাৰ, ঠিক মই ভিডিঅ'ত কৰাৰ দৰে এনেকে কৰিব লাগিব। তাৰপিছত এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে ভৰিখন এনেকে ওপৰত উঠাই ল'ব লাগিব, আঁঠুটো চিধা কৰি লৈ পেলাই ভৰি পতাখন এনেকে ওপৰৰ ফালে আনিব লাগিব, আকৌ তল ফালে, আকৌ এনেকে ওপৰৰ ফালে আনিব লাগিব, আকৌ তল ফালে, আকৌ এনেকে। এনেকৈ আপোনালোকে এইটো এক্সাৰচাইজ 10 পৰা 15 বাৰ কৰিব লাগিব। এইখন ভৰিত হোৱাৰ পিছত এইখন ভৰিৰ কাৰণেও কৰিব লাগিব।
এনেকে তাৰ পিছত এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকে থিয় হ'ব লাগিব হৈ পেলাই আপোনালোকে এনেকে ভৰি পতাটো ওপৰলৈ উঠাব লাগিব 1 go 2 go 3 4 go এনেকে 5 এনেকে উঠা আপোনালোকে হলু কৰিব পাৰে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব আজিলৈ এইখিনিয়ে আশা কৰিছো আজিৰ এই ভিডিওটোৰ পৰা আপোনালোকৰ অলপ হলো সহায় হ'ব আৰু ইয়াৰ লগতে যদি আপোনালোকৰ ফিজিঅথেৰাপি এক্সাৰসাইজ ৰিলেটেড কিবা কোৱেশ্চন আছে তেতিয়ালে মোৰ এই ভিডিওটোৰ তলত কমেন্ট কৰিব মই সকলোৰে কমেন্টৰ ৰিপ্লাই কৰিবলৈ নিশ্চয় ট্ৰাই কৰিম আৰু তাৰ লগতে যদি আপোনালোকে কোকালৰ বিষয়ৰ সমস্যাত ভুগি আছে তেতিয়ালে লেফট সাইডে শ্ব হৈ থকা ভিডিওটো ক্লিক কৰি এই বিষয়ৰ সমাধানবোৰ চাব পাৰিব আৰু তাৰ পিছত যদি আপোনালোকে মূৰৰ বিষয়ৰ কাৰণে এক্সাৰসাইজ বিচাৰি আছে তেতিয়ালে ৰাইট সাইডে শ্ব হৈ থকা ভিডিওটো ক্লিক কৰি এই বিষয়ৰ সমাধানবোৰ চাব পাৰিব